দেশৰ ২৪ বৰ্ষৰ লোকসভা নিৰ্বাচনৰ গৰম বতাহ অসমতো ইতিমধ্যে তিনিটা পৰ্যায়ৰ নিৰ্বাচনৰ ভিতৰত ১৯ এপ্ৰিলত প্ৰথম পৰ্যায় আৰু আজি দ্বিতীয় পৰ্যায় আৰু পৰৱৰ্তী তৃতীয় পৰ্যায় ৭ মে'ত অনুষ্ঠিত হ'ব। উক্ত নিৰ্বাচনৰ প্ৰাক্ষণত কোকৰাঝাৰ লোকসভা সমষ্টিৰ অধীনস্থ নৱগঠিত ৪১ নং মানাহ বিধানসভা সমষ্টিৰ জাখলি বিলত মিত্ৰজোঁটৰ এক জনসম্পৰ্ক সভাৰ লগতে বিজেপিৰ এক যোগদান পৰ্ব কাৰ্যসূচী অনুষ্ঠিত হয়। উক্ত যোগদান পৰ্বত বিপিএফকে আদি কৰি বিভিন্ন দল এৰি আনুষ্ঠানিকভাৱে প্ৰায় ৩ শতাধিকে বিজেপিত যোগদান কৰে। এই যোগদান পৰ্বত কেবিনেট মন্ত্ৰী ৰঞ্জিত দাস, এম গৌতম দাস উপস্থিত থাকি ভোটাৰ ৰাইজক দেশৰ উন্নতি প্ৰগতিৰ আদিৰ হকে বিজেপিক ভোটদান দিবলৈ আহ্বান জনায়। কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত আমাৰ এই বাছখাৰ জিলাৰ প্ৰথমগুৰি সমষ্টিৰ জাখলি ইয়াত এখন জনসম্পৰ্ক সভা আছিল। এই সভাৰ পিছত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ দলত ১২১ জন বিভিন্ন অঞ্চলৰ পৰা ১২১ জন লোকে যোগদান কৰিলে। ইয়াত ১২১ জন লোকৰ ভিতৰত প্ৰথমগুৰি সমষ্টিৰ সৰ্বাধিক তেওঁলোকৰ বেছিভাগে বিপিএফ সমৰ্থক, বিপিএফৰ তৃণমূল কাৰ্যকৰ্তা। তেওঁলোকে ভাৰতীয় জনতা পাৰ্টীৰ যি আদৰ্শ, আমাৰ দলৰ যি নীতি আদৰ্শ, যি উন্নয়ন, যি সমতা, যি সমন্বয়, আটাইবোৰ দিশ তেখেতসকলে দৃষ্টিগোচৰ কৰিছে। তেখেতসকলে বুজিছে যে আমি ভাৰতীয় জনতা পাৰ্টীত থাকি পেলাই নিজৰ সমাজৰ কল্যাণ কৰিব পাৰিম, নিজৰ অঞ্চলৰ কল্যাণ কৰিব পাৰিম, আৰু সমাজখন সুস্থভাৱে পৰিচালিত কৰিব পাৰিম। তেনেকুৱা ভাবি আজি এই জনসম্পৰ্ক সভাৰ পিছত আমাৰ ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিলে। আৰু এই যোগদান প্ৰক্ৰিয়াত আৰু এই পদ আছিলে আমাৰ অসমৰ জ্যেষ্ঠ মন্ত্ৰী তথা কোকৰাঝাৰ লোকসভা সমষ্টিৰ ক্লাষ্টাৰ ৰঞ্জিত দাস ডাঙৰীয়া আজি এই অনুষ্ঠানত আছিলে। কোকৰাঝাৰ যিহেতু আপোনালোকৰ মিত্ৰজোঁটৰ পৰা আহিব বুলি আমি ২ৰ পৰা ২.৫ লাখ নিৰ্বাচনত আমি নিৰ্বাচিত হ'ম বুলি নিশ্চিত হৈছে। প্ৰতিদ্বন্দ্বিতা মূল প্ৰতিদ্বন্দ্বী হ'লেতো একেবাৰে ওচৰত ভোট পাব লাগে। প্ৰতিদ্বন্দ্বী আমাৰ নাইয়ে, আমাৰ প্ৰতিদ্বন্দ্বী নাই বুলি ক'ব পাৰোঁ। বহুত দূৰত থাকিব তেওঁলোক হয়তো থাকিব আৰু ইয়াৰ খাম্পাই হওক বা BSP প্ৰাৰ্থী হওক, কিন্তু প্ৰতিদ্বন্দ্বী নহয়, তেওঁলোকে বহুত কম থাকিব। অসম আদিত্য, বৰপেটা।